এবাৰ নেমচুৰ উদ্যোগত শতাধিক মুছলমান লোকসকল ওলাই আহিছে প্ৰতিবাদত একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ওয়াকফ সংশোধনী আইনখনৰ বিৰোধিতাৰে এবাৰ শ মুছলমান লোকসকল ওলাই আহিছে মুছলমান সমাজ এবাৰ ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ নেমচুৰ উদ্যোগত শ মুছলমান ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সবিশেষ লৈ আহিছে এই মুহূৰ্তত ৰাজ্যৰ চৌদিশে এতিয়া প্ৰতিবাদ আৰু ওয়াকফ বিল আইন বাতিলৰ দাবীত শোণিতপুৰৰ গুদামঘাটত সংঘটিত হৈছে প্ৰতিবাদৰ ঘটনা এবাৰ শোণিতপুৰ জিলাৰ খনামুখৰ আমনিৰ ঈদগাহ খেলপথাৰত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে নেমচুৰ উদ্যোগত শতাধিক মুছলমান ৰাইজে সাব্যস্ত কৰিছে এই প্ৰতিবাদ আৰু প্ৰতিবাদস্থলীত বিভিন্ন চৰকাৰ বিৰোধী স্লোগান প্ৰতিবাদকাৰীসকলৰ বিভিন্ন চৰকাৰ বিৰোধী স্লোগান প্ৰদান কৰা হৈছে প্ৰতিবাদস্থলীত বিভিন্ন চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰা হৈছে নেমচুৰ উদ্যোগত এবাৰ প্ৰতিবাদী কাৰ্য দেখিবলৈ পোৱা গৈছে ওয়াকফ বিল আইন বাতিলৰ দাবীত দেশৰ চুকে কোণে এতিয়া মুছলমান সমাজৰ প্ৰতিবাদ আৰু এই প্ৰতিবাদে এতিয়া ভয়ংকৰ ৰূপ যেটো ধাৰণ কৰিছে আৰু এই পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণৰ বাহিৰত আছে যেটো নেমচুৰ উদ্যোগতো এবাৰ শতাধিক মুছলমান ৰাইজ ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ প্ৰত্যেকটো দিনতে প্ৰতিবাদ হৈছে ওয়াকফ সংশোধনী আইনখন বাতিলৰ দাবীত কিন্তু বৰ্তমানে প্ৰশাসনৰ তৰফৰ পৰা কোন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই যেটো মুছলমান সমাজ প্ৰত্যেকটো দিনতে কৰিছে প্ৰতিবাদ নেমচু আমচু সকলো এতিয়া ওলাই আহিছে প্ৰতিবাদৰ বাবে এবাৰ শোণিতপুৰ জিলাৰ খনামুখৰ আমনিৰ ঈদগাহ খেলপথাৰত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে নেমচুৰ উদ্যোগত শতাধিক মুছলমান ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদস্থলীত বিভিন্ন চৰকাৰ বিৰোধী স্লোগান প্ৰতিবাদকাৰীসকলৰ মন্তব্য আছে আমি সেয়া শুনাবলৈ চেষ্টা কৰিম BJP सरकार go back. BJP hi. BJP go back. केंद्रीय सरकार मुर्दाबाद. केंद्रीय सरकार hi. Aga সংশোধনী আইন মানি লোৱা নহব. Aga সংশোধনী আইন মানি লোৱা নহব. We want justice. এই সংগ্ৰাম চলিছে চলিব. We want justice. No justice, no arrest. No justice, no arrest. Jai Ayakhan. Jai Hind. Jai Ayakhan. Assalamu alaikum manittaba al huda. আপোনালোক সকলোৱে অৱগত আমাৰ সাংবাদিক বন্ধুবৰ্গ যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আৰু ভাৰতৰ সংবিধানে সকলো ধৰ্মীয় ভাৰতবৰ্ষবাসীক সকলো ধৰ্মাৱলম্বী লোকক সম অধিকাৰ দিছে সম মৰ্যাদা দিছে আমাৰ ভাৰতবৰ্ষৰ লোকসভা আৰু ৰাজ্যসভাই যি আইনখন আনিলে ওয়াকফ বিল সংশোধনী আইনখন সেইখন সংশোধন কৰি আনিছে সেইখন আমাৰ শৰীয়তৰ হস্তক্ষেপ হৈছে গতিকে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল বৰ্ডে বা ভাৰতবৰ্ষৰ সকলো মুছলিম সংগঠনে এই আইন মানি নলয় আমি ৰাষ্ট্ৰপতিকো যিদিনাখন তেখেতে সাইন কৰিছে সেইদিনাখন আমাৰ কেন্দ্ৰীয় প্ৰতিনিধিয়ে তেখেতক সাক্ষাৎ কৰিব বিচাৰিছিলে যিকেইনক আইনত পৰিণত হ'ল এতিয়া এই সংক্ৰান্তত আমাৰ হ'ল কি কথা যে সুপ্ৰিম কোৰ্টত অলৰেডি বিচাৰি দিনৰ কাৰণে এপিল কৰা হৈছে আৰু অল ইণ্ডিয়া মুছলিম পাৰ্চনেল বৰ্ডে সমগ্ৰ ভাৰতবৰ্ষৰ মুছলমানক আবেদন কৰিছে যে আপোনালোকে ৰাজপথত আহি আপোনাৰ আন্দোলন কৰাতকৈ গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সেই হিচাপে 11 এপ্ৰিলত শুক্ৰবাৰে ভাৰতবৰ্ষৰ প্ৰতিটো মছজিদত কলা বেজ পৰিধান কৰা হ'ব আৰু প্ৰতিবাদী কাৰ্যসূচী হ'ব আৰু কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে আন্দোলন নহয় এই আন্দোলনত আধাৰ কাষ্টৰ যিখিনি মানুহ আছে সকলোৰে সহায় সহযোগিতা ল'বৰ কাৰণে তেখেতসকলে আবেদন জনাইছে আমি ইনশাআল্লাহ চেষ্টা কৰিম আমাৰ ইয়াত বসবাস কৰা হিন্দু মুছলমান শিখ ইছাই তেখেতসকলৰ তেখেতসকলক আমি অৱগত কৰিম যে ওয়াকফ আইনটো কি ওয়াকফ কিয় কাৰণে কৰা হয় বহুতে এইটো নাজানে এই মাটি যেতিয়া ওয়াকফ কৰা হয় ইয়াৰ উদ্দেশ্য হ'ল যেনেকৈ আপোনাৰ 5 টকা এটা আছিল তাৰ আপোনাৰ ল'ৰা ছোৱালী আছে তাৰপিছত সেই ল'ৰা ছোৱালীৰ মাজত ভাগ হয় কিন্তু ওয়াকফ মানে ব্লক কৰি দিয়া তাৰপিছত এটা ল'ৰা ছোৱালী নাপায় যেনেকৈ মোৰ ককা দেউতাই তেজপুৰ চহৰতে আপোনাৰ কেইবা কোটি টকা ওয়াকফ কৰিছে নগাঁৱত ওয়াকফ কৰিছে আমি ৰাইজৰ সৰ্বাংগী উন্নয়নকাৰী কৰিছোঁ কিন্তু চৰকাৰে কৈছে যে সেই চৰকাৰৰ মানুহ থাকিব আমি দেখিছোঁ ভাৰতবৰ্ষত কিমান দুৰ্নীতি হৈছে কিমান মানুহে টকা ঘটলা কৰি বিদেশলৈ গুচি গৈছে তেখেতসকলক ধৰা নাই আজি ধৰ্মীয় অনুষ্ঠানত যদি চৰকাৰে হস্তক্ষেপ কৰে তেনেহ'লে ভাৰতৰ মুছলমান কেতিয়াও মানি নলয় আৰু এইটো স্পষ্ট কৈ দিছে আমি এই মিডিয়াৰ যোগেদি আমাৰ মুছলিম ভাইসকলক অনুৰোধ কৰোঁ তেখেতসকলে য'তেই আন্দোলন কৰিব শান্তিপূৰ্ণ কৰিব কোনো ধৰ্মীয় স্লোগান নিদিব যেনেকৈ আমাৰ আবেগত আহি পেলাই স্লোগান দিয়ে তেনেকুৱা স্লোগান দিব নালাগে আৰু দৰকাৰ যদি পুলিচে যদি এৰেষ্ট কৰে এৰেষ্ট হ'ব লাগে
কিয়নো পুলিচে একো বেয়া কাম নকৰে। এৰেষ্ট আমি যে অমান্য কৰিছোঁ 144 ধাৰা ভাঙিছে, এৰেষ্ট কৰিব, আবেলি সময়ত এৰি দিব। তেখেতসকলে কৰিব আৰু আমি গণতান্ত্ৰিক আন্দোলন কৰিম। এই কামত আমাৰ মা ভনীসকলক, আমাৰ মছজিদৰ ইমামসকলক আমি অনুৰোধ কৰোঁ, তেখেতসকলে মছজিদৰ জুম্মাৰ খুতবা ওয়াকফৰ সম্পৰ্কে ৰাইজক অৱগত কৰে। আজি আমি এই গুদামঘাট আমনি চেণ্টাৰত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। আমাৰ মাজত উপস্থিত আমাৰ আমছু, নেমছু, জমিয়ত উলামা হিন্দ ইত্যাদি ওলামা কাউন্সিল আদি কৰি এই অঞ্চলৰ বিভিন্ন আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সচেতন ৰাইজ আজি এই আন্দোলন, এই প্ৰতিবাদী কাৰ্যসূচী আমি কৰিছোঁ। নিশ্চয় আপোনালোকে অৱগত যে ভাৰতবৰ্ষৰ অকপ যিটো সংশোধনী আইন, অকপ বোৰ্ড আছিলে, সেই সংশোধনী আইনটো আনি ভাৰতৰ সংসদ আৰু ৰাজ্যসভাত যি পাছ কৰি বিশেষকৈ আমাৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা চিলমোহৰ মাৰি চূড়ান্ত সিদ্ধান্ত লৈ ল'লে। কিন্তু অকপ আজি আমাৰ যিটো পূৰ্বপুৰুষে দান দিয়া সম্পত্তি, আপোনালোকে নিশ্চিতভাৱে জানে যে এই সম্পত্তি যেতিয়া নেকি মোৰ মা দেউতা আজু ককা মোৰ উত্তৰাধিকাৰী নাই, এই সম্পত্তিখন থৈ গৈছে। কিন্তু আল্লাহৰ নামত এই সম্পত্তিসমূহ দান দি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান দি থৈ গৈছে। গতিকে আজিৰ তাৰিখত বিজেপি চৰকাৰখনে এই সম্পত্তিক তেওঁলোকে চকু দি লোভত বহিমান হৈ তেওঁলোকে ভাবি লৈছে যে এই সম্পত্তি যদি আমি কাঢ়ি ল'ব পাৰোঁ নিশ্চয় আদানী আম্বানীক আমি দিব পাৰিম। গতিকে আমাৰ অধিকাৰ, আমাৰ সম্পত্তি, আমাৰ পূৰ্বপুৰুষে দি থোৱা এই সম্পত্তি কোনোবাই চকুৰে বা কোনোবাই ৰঙা চকুৰে, কোনোবাই বলপূৰ্বকভাৱে হওক, কোনোবাই শক্তিৰে, কোনোবাই সংখ্যাৰে যদি কাঢ়ি ল'ব বিচাৰে কেতিয়াও আমি মানি নলওঁ। গতিকে যি শেহতীয়াভাৱে আমাৰ অকপ সংশোধনী আইনলৈ পৰিগণিত কৰিছে, এই আইন মুছলমান সমাজে মানি লোৱা নাই, আমিও মানি নলওঁ। অকপ সংশোধনী আইন এইকাৰণে মানি নলওঁ যে আমাৰ অধিকাৰ আমি পাবই লাগিব। আমাৰ অধিকাৰ সংবিধান প্ৰদত্ত অধিকাৰ কোনো কাঢ়ি ল'ব নোৱাৰে। চাওক আজি আৰ্টিকল 26ত কি কৈছে, প্ৰত্যেকজনৰ অধিকাৰ, প্ৰত্যেকজনৰ অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান আছে, সকলোৱে নিজৰ নিজৰ স্ব ইচ্ছাকৃতভাৱে তেওঁলোকে পৰিচালনা কৰিব পাৰে। যেনেকৈ আমাৰ মছজিদ, আমাৰ কবৰস্থান, আপোনাৰ আমাৰ ঈদগাহ, আমাৰ ইমামসকল আছে, খানকা আছে, প্ৰত্যেকটো ইছলামিক অনুষ্ঠানবিলাকত আমি এই অকাপৰ সম্পত্তিৰে আমি কৰিব পাৰোঁ। ইতিমধ্যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে হওক, এতিয়াই হওক, বৰ্তমানলৈকে যিসকলে আল্লাহৰ নামত দান দি থৈ গৈ আছে, এই আল্লাহৰ নামত দান দিয়া মাটি বিজেপি চৰকাৰতো নোৱাৰে, পূৰ্বৰ জন্মত যদি লয় কেতিয়াও এই সম্পত্তি কাঢ়ি ল'ব নোৱাৰে। তেওঁলোকে হয় সংখ্যাৰ জোৰেৰে আইন কৰি লৈছে, কিন্তু আইন আমি কোনো পৰ্যায়ে মানি নলওঁ। আমি এই অকপ সংশোধনী আইন মানি ল'বই নোৱাৰি। গতিকে আজিৰ তাৰিখত বিজেপি চৰকাৰে মুছলমানৰ কলিজাত আঘাত দিছে, আমাৰ অন্তৰাত্মাত আঘাত দিছে। কাৰণ আমি ভাৰতীয় নাগৰিক হৈ আজি আমাৰ পূৰ্বপুৰুষে লাখ লাখ জনগণে এই ভাৰতবৰ্ষৰ স্বাধীনতাৰ ক্ষেত্ৰত আত্মবলিদান দিছে, শ্বহীদ হৈছে। গতিকে ইতিহাস বিজেপিয়ে পাহৰি গৈছে, বিজেপিয়ে সংবিধান নমনা হৈছে, বিজেপিয়ে তেওঁলোকৰ শক্তিৰে, তেওঁলোকৰ বাহুবলেৰে যিকোনো কাম ইচ্ছাকৃতভাৱে কৰিব লৈছে। জনগণৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ মায়ামোহ নাই, জনগণৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ সৎনিষ্ঠ মনোভাৱ নাই। বিশেষকৈ সংখ্যালঘুৰ প্ৰতি ধৰণৰ নিৰ্যাতন চলাই আছে, উচ্চতাৰ নামত নিৰ্যাতন, কাৰ নামত নিৰ্যাতন, বিভিন্ন ক্ষেত্ৰত আজি অকমৰ আমাৰ ভোট, আমাৰ সম্পত্তি, ইয়াৰ ওপৰত তেওঁলোকে চকু দি বিজেপি চৰকাৰ কি কৰিব বিচাৰিছে। আচলতে আমি মুছলমান হিচাপে আমাক থাকিবলৈ দিবলৈ নাই। বিজেপি চৰকাৰে আমাৰ ভাৰতবৰ্ষ ভাৰতীয় মুছলমান হিচাপে আমাক থাকিবলৈ তেওঁলোকে দিবলৈ নাই, এই কথাটো স্পষ্ট কৰিব লাগে। যদি আমি ভাৰতীয় হয়, যদি আমি ইণ্ডিয়ান চিটিজেন হয়, আমি অসমৰ বাসিন্দা হওঁ, আমি কোনোদিন বাহিৰৰ ক্ষেত্ৰত আমি কেতিয়াও কোনোদিন আমি কোৱা নাই যে আমাক ক'ৰবাত আপোনালোকে লৈ থৈ আমাৰ পূৰ্বপুৰুষ ক'ৰবাত আছিলে। এইখন ভাৰতবৰ্ষতে আমাৰ পূৰ্বপুৰুষ ইয়াতে জন্ম লৈছে, ইয়াতে মৰিব, আৰু ইয়াৰ বায়ু পানীৰ লগত আমাৰ পূৰ্বপুৰুষ মিলি গৈছে। গতিকে আমি শেষত এটা কথাই কওঁ যে এই কলা আইন, এই আমাৰ অকপ সংশোধনী বিধেয়ক আইন যিটো পাছ কৰিছে, ৰাষ্ট্ৰপতি যিটো চিল মোহৰ মাৰিছে, আইনত পৰিগণিত হৈছে, তেওঁলোকে কৰিছে, বিজেপি চৰকাৰে কৰিছে, আমাৰ মুছলমান ৰাইজে কৰা নাই, ভাৰতবৰ্ষৰ মুছলমান ৰাইজে কৰা নাই। গতিকে পুনৰবাৰ শেষবাৰৰ পৰা বিজেপি চৰকাৰক অনুৰোধ কৰিছোঁ, আমি আহ্বান জনাইছোঁ, আপোনালোকে কৃষক আন্দোলনৰ দৰে হাজাৰ হাজাৰ কোটি কোটি লাখ লাখ জনগণ যেতিয়া ৰাজপথত ওলাই আহিছিলে, আপোনালোকে এই আইনখন প্ৰত্যাহাৰ কৰিবলৈ বাধ্যত পৰিছে। কিন্তু আমাৰ মুছলমান সমাজে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি দেখাই দিব। ঘৰে ঘৰে আন্দোলন হ'ব, 11 তাৰিখৰ পৰা আৰম্ভ হ'ব। আমাৰ মুছলিম পাৰ্চনেল ল' বোৰ্ডৰ পৰা ইতিমধ্যে আমাৰ ইনফৰমেশ্যন আহিছে, ইতিমধ্যে আমাৰ নিৰ্দেশ আহিছে। আমি প্ৰত্যেকটো নিৰ্দেশ পালন কৰি আমাৰ সম্পত্তি, আমাৰ মছজিদ, আমাৰ মাদ্ৰাছা, আমাৰ ঈদগাহ, আমাৰ খানকা, আমাৰ কবৰস্থান কোনো বিজেপি চৰকাৰক আমি দিবলৈ নোৱাৰোঁ। যদি বিজেপি চৰকাৰে ভাবিছে যে আমি জোৰ কৰি হ'লেও কাঢ়ি লৈ যাম, এই তেওঁলোকৰ সপোন কেতিয়াও বাস্তৱায়িত নহয়। আৰু সদায় আমি এইবিলাকৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি যাম আৰু কৰি আছোঁ। আৰু শেষত এটা কথা কৈছোঁ, অকাপ আইন মানি নলওঁ, কোনো দিনো মানিব নোৱাৰি। মুছলমানৰ অন্তৰত যি আঘাত দিছে, এই আঘাত বিজেপি চৰকাৰে যেতিয়ালৈকে মুচিব নোৱাৰিব, তেতিয়ালৈকে বিজেপিৰ প্ৰতি আমাৰ মুছলমান সংখ্যালঘু ৰাইজৰ সৎভাৱ কেতিয়াও নাথাকে, আৰু তেওঁলোকক বয়কট কৰাৰ কাৰণে আমি পণ লৈছোঁ। ধন্যবাদ।